আপোনাৰ নামটো পটককেনে আপুনি বিচাৰি উলিয়াব পাৰিব Ctrl+F ক্লিক কৰি তো হেতু এটা ইজি প্ৰসেস হয় নমস্কাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅলৈ যিসকলে চৰকাৰী ঘৰৰ কাৰণে জিঅ' টেগিং কৰি ৰাখিছিলে তেখেতলোকৰ বাবে এটা ভাল খবৰ আহিছে অতি শীঘ্ৰে আপোনালোকে ঘৰ পাবলৈ গৈ আছে ইতিমধ্যে ঘোষণা কৰা মতে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ লগে লগে আপোনালোকৰ ঘৰৰ ইবোৰ টকাৰ কিস্তিবোৰ সোমাবলৈ আৰম্ভ কৰিব আজি ভিডিঅ'ত আপোনালোকক মই দেখুৱাম কেনেকৈ আপোনালোকে আপোনাৰ নাম এই লিষ্টত আছে নে নাই চেক কৰিব পাৰিব এটা জেনুইন প্ৰসেস আপোনালোকে চেক কৰিব পাৰিব ইয়াতে প্ৰথমতে আপোনালোকক এটা কথা মই কৈ ৰাখিব লাগিব কিছুমান ডিস্ট্ৰিক্টৰ আপডেট এতিয়াও আহা নাই সো মই আপোনালোকক মই লাইভ দেখাম কেনেকৈ আপোনালোকে চেক কৰিব কিছুমান ডিস্ট্ৰিক্টৰ আপডেট আহা নাই আহিব অতি শীঘ্ৰে কিন্তু আপোনালোকে এই সেম প্ৰসেসতে চাব পাৰিব আপোনাৰ নাম লিষ্টত আছে নে নাই সো দেখা পাইছে এইটো ওয়েবসাইটত আপোনালোকে আহিব লাগিব বা আপোনালোকে ডাইৰেক্ট মোৰ এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত এটা লিংক পাই যাব এই লিংকত ক্লিক কৰি আপোনালোকে আহিব পাৰিব ঠিক আছে বা আপোনালোকে কি কৰিব গুগল ক্ৰম তো ওপেন কৰিব আৰু সিম্পলি সাৰ্চ কৰিব PMAY তো এনেকৈ সিম্পলি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পাছতে আপোনালোকে দেখা পাইছে PMY আৰবানত ক্লিক কৰিব নালাগে আমি গ্ৰামীণৰ চাই আছো গতিকে আপোনালোকে দেখা পাইছে এই তলৰ অপচনটো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এই অপচন ক্লিক কৰিব ঠিক আছে এনেকৈ নোলালে আপোনালোকে এটো বিচাৰি উলিয়াব এনেকৈ ইন্টাৰফেসটো খোল খাই যাব দেখা পাইছে আপোনালোকে এৰে যিকোনো অপচন ক্লিক কৰি দিব এটা আপোনালোকে দেখা পাইছে এই ডিটেইলছ অপচনত ক্লিক কৰি দিব ক্লিক কৰাৰ পাছতে এনেকৈ অলপ লোডিং ল'ব লোডিং লোৱাৰ পাছত দেখা পাইছে এনেকৈ ইন্টাৰফেসটো খোল খাই যাব আৰু ইয়াতে আপোনালোকে কি কৰিব আৱাজ সফট অপচনত ক্লিক কৰিব লাগিব সো ইয়াতে আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পাছতে দেখা পাইছে তিনটা অপচন খোল খাই গৈছে ইয়াতে আপোনালোকে ৰিপৰ্ট অপচনত ক্লিক কৰিব লাগিব ঠিক আছে ৰিপৰ্টত ক্লিক কৰিব ক্লিক কৰাৰ পাছতে ইন্টাৰফেসটো এনেকৈ খোল খাই যাব দেখা পাইছে আপোনালোকে এনেকৈ খোল খাই গৈছে আৰু স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি আপোনালোকে ইয়াতে এটা অপচন দেখা পাই যাব আপোনালোক দেখাই আছো এটা আপোনালোকে দেখা পাইছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশন এই অপচনত ক্লিক কৰিব লাগিব ঠিক আছে সো ইয়াতে মই ক্লিক কৰিলো ক্লিক কৰাৰ লগে লগে ইন্টাৰফেসটো এনেকৈ খোল খাই যাব ইয়াতে আপোনালোকে দেখা পাইছে প্ৰথমতে ষ্টেট সিলেক্ট কৰিব আহিছে তাৰছত ডিস্ট্ৰিক্ট আহিব তাৰছত ব্লক আৰু আপোনাৰ পঞ্চায়ত যি হয় এটো সিলেক্ট কৰিবলৈ আহিব আপোনালোকক মই দেখাই আছো প্ৰথমতে ষ্টেট আসাম সিলেক্ট কৰিলো আসাম সিলেক্ট কৰাৰ পাছতে দেখা পাইছে ডিস্ট্ৰিক্টবোৰ ওলাই গৈছে অসমত যিমান ডিস্ট্ৰিক্ট আছে গুটেইবোৰ ইয়াতে শো হৈ যাব সো আপোনাৰ যি ডিস্ট্ৰিক্ট হয় এটো সিলেক্ট কৰিব আৰু ইয়াতে আপোনালোকক মই এটা কথা আৰু এবাৰ কৈ থৈ দিম যে কিছুমান ডিস্ট্ৰিক্টৰ আপডেট এতিয়াও অহা নাই আপোনালোকে অলপ ওয়েট কৰিব ইলেকশন থৰ ৰিজাল্টটো দিয়া লগে লগে নিশ্চয় আপডেটটো আহি যাব আৰু কিছুমানৰ যদি আপডেটটো পোৱা নাই তেন্তে আপোনালোকে সিম্পলি পঞ্চায়ত অফিচত কন্টাক্ট কৰিব পাৰে তাত গৈ আপোনালোকে যদি আপোনাৰ ভেৰিফিকেশন কমপ্লিট হৈছে সাকসেসফুলি কাৰণ জিঅ'টেক কৰাৰ পাছত আকৌ ভেৰিফিকেশন কৰিছে কাৰণ ভেৰিফিকেশনত যি সকলৰ নাম কাটা গৈছে তেখেতলোকে নিশ্চয় নাপাব সো আপোনালোকে এবাৰ পঞ্চায়ত অফিচতো কন্টাক্ট কৰি চাব পাৰে যদি অনলাইনত চাব পৰা নাই তো এটা জিলা সিলেক্ট কৰাৰ পাছতে আপুনি আপোনাৰ যি ব্লক বা সাব ডিভিজন হয় এটো সিলেক্ট কৰিব ঠিক আছে আৰু ইয়াতে আপোনাৰ যি পঞ্চায়ত হয় এটো সিলেক্ট কৰিব ঠিক আছে পঞ্চায়ত সিলেক্ট কৰাৰ পাছতে আপোনালোকে দেখা পাইছে ইয়াতে ফাইনান্সিয়েল ইয়াৰটো আহি গৈছে সো ইয়াতে আপোনালোকে কি কৰিব 2025 চনত যদি জিঅ'টেক কৰিছিলে 2025-26 অপচনত সিলেক্ট কৰিব তো সিলেক্ট কৰাৰ পাছতে আপোনালোকে দেখা পাইছে তলত এটা অপচন খোল খাই গৈছে ইয়াতে আপোনালোকে কি কৰিব এই প্ৰথম অপচনটো দেখা পাইছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এই অপচনটো সিলেক্ট কৰিব অপচন সিলেক্ট কৰাৰ পাছতে ইন্টাৰফেসটো এনেকৈ খোল খাই গৈছে ইয়াতে আপোনালোকে দেখা পাইছে এটা ক্যাপচা কোড ইয়াতে মাইনাস হলে মাইনাস কৰি আপোনালোকে যিমান হয় এটো ক্যালকুলেট কৰি ইয়াতে ক্যাপচাত ফিল আপ কৰি আপোনালোকে সাবমিট ক্লিক কৰিব পাৰিব ক্যাপচা কোডটো ফিল আপ কৰাৰ পাছত সাবমিটত ক্লিক কৰি দিব এনেকৈ সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰাৰ পাছতে আপোনালোকে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰিলে আপোনালোকে দেখা পাইছে দুটা অপচন ইয়াতে ডাউনলোড অপচন এক্সেল আহিছে আৰু ডাউনলোড পিডিএফ অপচন আহিছে পিডিএফ ফাইলত ডাউন কৰিব পাৰে যদি আপুনি মোবাইল ইউজ কৰি আছে আৰু এক্সেল ফাইলটো আপোনালোকে ডাউন কৰিব বিচাৰে যদি কৰিব পাৰে যদি আপুনি ল্যাপটপ ইউজ কৰি আছে কাৰণ এক্সেল ফাইলটো ডাউন কৰিলে কি হ'ব আপোনাৰ নামটো পটককেনে আপুনি বিচাৰি উলিয়াব পাৰিব Ctrl+F ক্লিক কৰি তো হেতু এটা ইজি প্ৰসেস হয় আৰু আপুনি যদি মোবাইলত বিচাৰি থাকে তেন্তে মোবাইলত অলপ লং প্ৰসেস হয় কাৰণ আপোনালোকে নামটো এটা এটাকৈ বিচাৰিব লাগিব ইয়াত আপোনালোকে দেখা পাইছে ফাইনান্সিয়েল ইয়াৰটো 2025-26 দেখা পাইছে এনেকৈ 25-26 যোনটো লিষ্ট হয় আপোনালোকে চাব পাৰিব আৰু ইয়াতে নামবোৰ ওলাই গৈ থাকিব আপোনালোকে এটা এটাকৈ চাই যাব পাৰিব আপোনাৰ নামটো আছে নে নাই ঠিক আছে ইয়াতে মই আপোনালোকক দেখাই আছো এনেকৈ আপোনালোকে চাব পাৰিব আৰু ইয়াতে সম্পূৰ্ণ নামবোৰ নোলাব পাৰে সো আপোনালোকে কি কৰিব পিডিএফ ফাইল বা এক্সেল ফাইলটো আপোনালোকে সিম্পলি ডাউন কৰি চাব পাৰিব আপোনাৰ নামটো আছে নে নাই লিষ্টত ঠিক আছে বন্ধু বান্ধৱীসকল কিছুমানৰ ডাটা নট ফাউণ্ড দেখাব পাৰে সো মই আপোনালোকক ক'লোৱে তাৰ সলিউশনটো কি হয় সো এয়া আছিল আজি ভিডিওটো আৰু এনে ধৰণৰ ভিডিও পাই থাকিবলৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকে কোনটো জিলাৰ পৰা ভিডিওটো চাই আছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব কাৰণ আপোনালোকৰ এটা কমেন্টে ভাল ভিডিও বনোৱাত মোক বহুত সহায় জনায়
গতিকে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু কিবা যদি আপোনালোকৰ কুৱেশ্যন আছে বা কিবা কোৱাৰি যদি আছে আপোনালোকে মোক কমেণ্ট কৰি সুধিব পাৰে মই নিশ্চয় আপোনালোকৰ কমেণ্টৰ ৰিপ্লাই কৰিম তেন্তে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ আমি অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় আই অসম বন্দে মাতৰম